অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু দিব বিচাৰিছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে এটা ভুলৰ বাবে আপুনি নাপাব পাৰে 21 নং কিস্তিৰ ধন প্ৰথম খবৰটো আহিছে পিএম কিষাণক লৈ আপুনি এটা ভুল কৰিলে পিএম কিষাণৰ 21 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব বাধ্যতামূলক ইকেৱাইচি নকৰা সকল বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা যিসকলে এতিয়ালৈকে ইকেৱাইচি কৰা নাই আপোনালোকে পিএম কিষাণৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে 21 নং কিস্তিৰ ধন পাবলৈ কিহকে কৰিব লাগিব বাধ্যতামূলক ইকেৱাইচি 21 নং কিস্তি পাবলৈ হলে কিহকে ইকেৱাইচি কৰাটো বাধ্যতামূলক কৰিবই লাগিব নহলে কিন্তু আপুনি 21 নং কিস্তিৰ 2000 টকা নাপায় আৰু যিসকলে 20 নং কিস্তি পোৱা নাছিলে হেসকলে 20 নং কিস্তি আৰু 21 নং কিস্তিৰ দুই কিস্তি মিলাই একেলগে 4000 টকা পাব গতিকে আপুনি অতি শীঘ্ৰেই ইকেৱাইচি কৰি লওক অতি শীঘ্ৰেই ইকেৱাইচি নকৰিলে আপুনি পিএম কিষাণৰ ধনৰ পৰা বঞ্চিত হ'ব কাৰণ চৰকাৰে অতি সোনকালে পিএম কিষাণৰ 21 নং কিস্তিৰ ৰিলিজ কৰিবলৈ গৈ আছে ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 21 নং কিস্তিৰ লাভৰ পৰা আপুনি যদি ইকেৱাইচি সম্পূৰ্ণ নকৰে তেনেহলে 21 নং কিস্তিৰ যি টকা আছে সেই টকাৰ পৰা আপুনি বঞ্চিত হ'ব দিব বিচাৰিছো পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল জিঅ'টেক কৰিবলৈ ধন বিচাৰিছে নেকি আপোনাৰ পৰা চৰকাৰী ঘৰৰ ওপৰত যদি আপুনি জিঅ'টেক কৰিব বিচাৰিছে চৰকাৰী ঘৰৰ বাবে আৰু ইয়াৰ বাবে যদি আপোনাৰ পৰা টকা বিচাৰিছে তেনেহলে ফোন নম্বৰ মুকলি কৰিছে অভিযোগ পালে গ্ৰেপ্তাৰ হ'ব পঞ্চায়ত সচিব জিআৰএছ আৰু জেপিসি আপুনি যদি সরকারি ঘর পকি ঘর জিঅ'টেকিংৰ নামত ধন বিচাৰিছে নেকি আপোনাৰ পৰা যদি সরকারি ঘৰৰ নামত টকা বিচাৰিছে তেনেহলে আপুনি অভিযোগ দিব পাৰিব জিঅ'টেকিং কৰাৰ নামত 1 টকাও উৎকোচ নিদিব জিঅ'টেকিং কৰাৰ নামত সরকারি কোনো বিষয়াক আপুনি 1 টকাও ঘুষ নিদিব বা উৎকোচ নিদিব আপুনি অভিযোগ দিব পাৰিব ইতিমধ্যে নম্বৰ মুকলি কৰিছে ঘুষ বিচাৰিলে আপুনি অভিযোগ দিব পাৰিব জিঅ'টেকিংৰ নামত যদি আপোনাৰ পৰা কোনোবাই ঘুষ বিচাৰিছে তেনেহলে আপুনি অভিযোগ দিব পাৰিব পঞ্চায়ততে মুকলি হৈছে ফোন নম্বৰ প্ৰতিখন পঞ্চায়ততে ইতিমধ্যে ফোন নম্বৰ মুকলি হৈছে আপুনি এই ফোন নম্বৰসমূহ কালেক্ট কৰি আপুনি অভিযোগ দিব পাৰিব নলবাৰী উপৰ বৰগাঁও গাঁও পঞ্চায়ততে অভিযোগ দিবৰ বাবে মুকলি কৰিছে ইতিমধ্যে ফোন নম্বৰটো হৈছে 8638989910 এই নম্বৰত আপুনি ফোন কৰি অভিযোগ দিব পাৰিব এই ফোন নম্বৰত দিয়া অভিযোগ পালে গ্ৰেপ্তাৰ হ'ব চৰকাৰী কৰ্মচাৰী গাঁও পঞ্চায়ত সচিব জিআৰএছ আৰু জেপিসি যদি আপুনি এতিয়াও জিঅ'টেকিং কৰা নাই শীঘ্ৰেই জিঅ'টেকিং কৰাই লওক কাৰণ চৰকাৰে ইতিমধ্যে জিঅ'টেকিংৰ বাবে সময়সীমা বৃদ্ধি কৰিছে গতিকে এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু এই নতুন খবৰটো তেওঁলোকে যাতে জানিব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে এই ভিডিঅ'সমূহ অতি সহজতে চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট